নমস্কাৰ মই অভিনন্দন আপোনাক সকলোলৈ মোৰ ইউটিউব চেনেল অফিস কমাৰ্চ জ্ঞানৰ স্বাগতম জনাইছোঁ। আজি আমি টপিক ডিসকাস কৰিম ৰিস্ক মেনেজমেন্ট, কনসেপ্ট অফ ৰিস্ক এণ্ড ডিফাৰেণ্ট টাইপস অফ ৰিস্ক। প্ৰথমতে আমি চাওঁ হওক ৰিস্ক মানে কি। Risk is defined as an event having adverse impact on profitability and or reputation due to several distinct sources of uncertainty. It is necessary that the managerial process captures both the uncertainty and potential adverse impact on profitability and or reputation. Risk is a probability or threat of damage, injury, liability, loss or any other negative occurrence that is caused by external or internal probabilities and that may be avoided through preventive action. So risk মানে কি, এতিয়া আমি সকলোৱে ৰিস্ক লওঁ। যেনেকুৱা ফৰ এক্সাম্পল আমি যদি কিবা শ্বেয়াৰ মাৰ্কেটত যদি আমি শ্বেয়াৰ কিনো, সেইটো এটা ৰিস্ক। কাৰণ ৰিস্কটো মানে কি, যেতিয়া আমাৰ লছ, আমাৰ এটা ভয় থাকে যে মেবি কিবা যে বস্তু এটা কৰিবলৈ গ'লে আমাৰ কি হয়, ভয় থাকে যে সেইটো মেবি কি হ'ব পাৰে, লছ যদি হৈ যায় তেতিয়াহ'লে আমাৰ কি হ'ব। যেনেকুৱা আমি যদি ইঞ্চুৰেঞ্চ কিনো আমি ষ্টক মাৰ্কেটত, তেতিয়া আমাৰ এটা ভয় থাকিব যে ৰিস্ক থাকিব যে মেবি সেই শ্বেয়াৰ প্ৰাইজৰ দাম মেবি কমিবও পাৰে আৰু মেবি বাঢ়িব বাঢ়িলেতো খুবেই ভাল, কিন্তু কমিলে কি হ'ব, আমাৰ গোটেই পইচাখিনি কি হ'ব, আমাৰ লছ হ'ব। চ' এইটোৱেই হ'ল আমাৰ ৰিস্ক। ৰিস্ক ইজ এ ডিফাইন্ড ইভেণ্ট হেভিং, যেনেকুৱা ফৰ এক্সাম্পল আমি যদি গাড়ী চলাই আছোঁ, আমাৰ ৰিস্ক থাকিব, আমাৰ এটা ৰিস্ক থাকে যে সেই আমি যে গাড়ী চলাই আছোঁ মেবি আমাৰ কিজানি এক্সিডেণ্ট হ'ব বা আমাৰ কিজানি পিছফালৰ পৰা খুন্দা মাৰিব বা সেনেকুৱা ধৰণৰ কিছুমান, যেনেকুৱা ধৰক টাৰ্ণিঙত কিজানি কোনোবা বাছ বা ট্ৰাকৰ লগত কিজানি মুখামুখি আমাৰ সংঘৰ্ষ হ'ব আমাৰ গাড়ীৰ লগত। চ' এনেকুৱা ধৰণৰ প্ৰবেবিলিটিছক আমি কি বুলি কওঁ, ৰিস্ক। এতিয়া আমি চাওঁ কিছুমান টাৰ্মছ, যে ৰিস্ক মেনেজমেণ্ট আপোনালোকে এই কিছুমান টাৰ্মছ পাব। চ' এই টাৰ্মকেইটা হ'ল, ফাৰ্ষ্টতে আমি চাওঁ পেৰিলছ আৰু হাজাৰ্ডছ। চ' পেৰিলছ মানে কি, a perils is an immediate specific event causing a loss and giving rise to risk. An accident or illness is a peril. Or hazard means, a hazard is a condition that gives rise to a peril. A hazard is something that increases the probability that a peril will occur. Examples include slick roads during a snowstorm, leaving car doors unlocked, and driving while under the influence of alcohol. So এই perils আৰু hazard বুজিবলৈ আমি এটা এক্সাম্পল দি আমি বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া চাওঁ যে আপুনি ঘৰত ফৰ এক্সাম্পল চিগাৰেট খাই আছে, সেয়া থাকে। চ' সেই চিগাৰেটটো ফৰ এক্সাম্পল আপোনাৰ ঘৰত পৰি গ'ল। চ' ঘৰত পৰাৰ লগে লগে আপোনাৰ ঘৰত ফৰ এক্সাম্পল তলত কিবা কাপোৰ বা কিবা এটা আছিলে সেনেকুৱা। চ' সেই কাপোৰত সেই চিগাৰেটৰ জুইটো লাগি পেলাই কি হ'ল, গোটেই আপোনাৰ ঘৰটো কি হ'ল, জ্বলি গ'ল। চ' এতিয়া পেৰিলছ আমি কাক ক'ম, এই ফায়াৰক আমি কি বুলি ক'ম, পেৰিলছ। আৰু আপুনি যোনটো স্ম'ক কৰি আছে, স্ম'ক যে কৰি আছিলে ঘৰত বহি, সেইটোকে কি বুলি কওঁ আমি, হাজাৰ্ডছ। তাৰমানে কি, পেৰিলছ মানে কি, এটা অকাৰেঞ্চ, ডেমেজ যোনটো হৈছে, একচুৱেল ডেমেজ, সেইটো একচুৱেল ডেমেজটো কি হৈছে, আপোনাৰ জুই লাগি গৈছে আপোনাৰ ঘৰটো। চ' সেইটো হ'ল কেনেকৈ ডেমেজ হ'ল, জুই দি, ফায়াৰ দি। চ' সেইটো কি হ'ব, পেৰিলছ। আৰু কেনেকৈ জুই লাগিল, আপুনি চিগাৰেটটো খোৱাৰ কাৰণে, আৰু চিগাৰেটটো কি হ'ল, আপোনাৰ হাতৰ পৰা পৰি পেলাই তলত পৰিলে, ঘৰৰ তলত পৰিলে, আৰু তলত কিবা কাপোৰ বা এনেকুৱা এটা কিবা এটা বস্তু আছিলে, পেপাৰ আছিলে বা কাগজ আছিলে, সেই কাগজ বা সেয়া কাপোৰৰ পৰা কি হ'ল, জুই সৃষ্টি হ'ল। চ' এই আপুনি যে খাই আছিলে চিগাৰেট, চ' সেইটোকে আমি কি বুলি ক'ম, হাজাৰ্ডছ। আৰু এটা আমি এক্সাম্পল ল'ব পাৰোঁ যে আপুনি বেড ৱেডাৰ কণ্ডিশ্যনত গাড়ী চলাইছে, কিন্তু আপুনি ভালকৈ গাড়ী চলোৱা নাই, আপুনি এলকহল খাই পেলাই আপুনি গাড়ী চলাইছে। চ' এলকহল খাই পেলাই আপুনি যদি গাড়ী চলাইছে, আপোনাৰ কোনো হুঁচ জ্ঞান নাই, আপুনি এনেই গাড়ী চলাই আছে। চ' এই যে, আৰু সেই আপোনাৰ যোনটো এলকহল খাই পেলাই, আপুনি মদ খাই পেলাই যে গাড়ী চলাই আছে, আপোনাৰ কি হ'ল, এক্সিডেণ্ট হ'ল ৰাস্তাত। চ' সেই যে এক্সিডেণ্ট হ'ল, সেইটো আমি কি বুলি ক'ম, হাজাৰ্ড। আপুনি কি মদ খাই পেলাই গাড়ী চলোৱাৰ কাৰণে কি হৈছে, আপোনাৰ এক্সিডেণ্ট হৈছে, চ' তাক আমি কি ক'ম, হাজাৰ্ডছ। আৰু বেড ৱেডাৰ কণ্ডিশ্যন আমি কি বুলি ক'ম, পেৰিলছ।
বুজি পাইছে যে বৰষুণ দি আছে স্লিপাৰী হৈ গৈছে ৰাস্তাবোৰ আপুনিতো হোজ জ্ঞান নাই কাৰণ আপুনি এলকহল খাই পেলাই গাড়ী চলাই আছে চ' সেইকাৰণে তাক আমি কি বুলি ক'ম হাজাৰ্ডছ বুলি ক'ম যে আপুনি এলকহল খাই পেলাই গাড়ী চলাই আছে কিন্তু আপোনাৰ হোজ জ্ঞান নাই আপোনাৰ এক্সিডেণ্ট হ'ল সেইটো কি হ'ব হাজাৰ্ডছ কিন্তু আপোনাৰ পেৰিলছটো কি হ'ব আপোনাৰ বেড ৱেডাৰ কণ্ডিশ্যনটো কি হ'ব আপোনাৰ পেৰিলছ নিশ্চয় বুজি পাইছে পেৰিলছ মানে যোনটো কজ অফ দ্য ল ফাৰ্ষ্ট এক্সাম্পলটো আপোনাৰ কেনেকৈ আপোনাৰ জুই লাগিলে আপুনি ঘৰত বহি পেলাই আপুনি চিগাৰেট খাইছিলে সেইকাৰণে আপোনাৰ জুই লাগিল আৰু জুইটো কি হ'ব পেৰিলছ বুজি পাইছে নিশ্চয় এতিয়া আমি চাওঁ থ্ৰী টাইপছ অফ হাজাৰ্ড কি টাইপছ আছে দেয়াৰ আৰ থ্ৰী টাইপছ অফ হাজাৰ্ডছ চ' কি হ'ল ফিজিকেল হাজাৰ্ড মৰেল হাজাৰ্ড আৰু মৰাল হাজাৰ্ডছ চ' এইকেইটাও আমি এটা এক্সাম্পল থ্ৰু দি আমি বুজোৱা হওঁ এতিয়া চাওক ফিজিকেল হাজাৰ্ডছ কি হ'ব আপোনাৰ যে আপুনি ঘৰত বহি চিগাৰেট খাইছিলে আৰু চিগাৰেটটো কি হ'ল পৰি গ'ল হাতৰ পৰা আৰু তলত কাগজ বা কাপোৰ আছিলে আপোনাৰ চ' তাৰ পৰা কি হ'ল জুইত আপোনাৰ ঘৰখনত কি হ'ল জুই লাগি গ'ল চ' এইটোৱেই হ'ল আপোনাৰ ফিজিকেল হাজাৰ্ডছ নেক্সট আহিল মৰেল হাজাৰ্ডছ মানে কি আপোনাৰ যোনটো এটিটিউড বা আপোনাৰ যোনটো মাইণ্ডছেট তাৰ ওপৰত এইটো কি হাজাৰ্ডছটো আপোনাৰ নিৰ্ভৰ কৰে যেনেকুৱা আপুনি মদ খাই পেলাই গাড়ী চলাইছিল সেইকাৰণে আপোনাৰ কি হ'ল ৰাস্তাত এক্সিডেণ্ট হ'ল এইটো কি হ'ব মৰেল হাজাৰ্ডছ নেক্সট আহিব আপোনাৰ কি মৰাল হাজাৰ্ডছ মানে কি আপোনাৰ কোনো মানে আপোনাৰ কোনো ইণ্টেনশ্যন নহয় আনইণ্টেনশ্যনেল আৰু আপোনাৰ কেয়াৰলেছনেছৰ কাৰণে আপোনাৰ এই হাজাৰ্ডছটো অকাৰ হৈছে যে আপোনাৰ এটা কেমেৰা আছে আৰু সেই কেমেৰাটো আপুনি ফৰ এক্সাম্পল ইনচিয়ৰ্ড কৰি থৈছে আপোনাৰ তাৰমানে ইঞ্চুৰেঞ্চ কোম্পানী ইনচিয়ৰ্ড কৰি থৈছে কেমেৰাটো এতিয়া কি হ'ব আপোনাৰ ফৰ এক্সাম্পল আপুনি কেয়াৰলেছৰ কাৰণে কি হ'ল কেমেৰাটো আপোনাৰ পৰি পেলাই কি হ'ল ভাঙি গ'ল আৰু পিকচাৰ চাব পাৰে কেমেৰাটো কি হ'ল পৰি পেলাই ভাঙি গ'ল কিন্তু আপুনি কি হ'ল আপোনাৰ কোনো টেনশ্যন নাই আপুনি ভাঙিলেও একো টেনশ্যন লোৱা নাই কাৰণ আপুনি কি কৈছে ইনচিয়ৰ্ড কৰি ৰাখিছে কেমেৰাটো চ' এইটোৱে কি ক'ব আপোনাৰ মৰাল হাজাৰ্ডছ যে আপোনাৰ কিছুমান ইণ্ডিভিজুৱেলৰ কিছুমান মাইণ্ডছেট বা ইণ্ডিভিজুৱেল কেয়াৰলেছনেছৰ কাৰণে কি হয় কিছুমান হাজাৰ্ডছ ইনক্ৰিজ হয় আৰু সেইবোৰকে আমি কি ক'ম মৰাল হাজাৰ্ড যেনেকৈ কেমেৰা আপোনাৰ আছে আপুনি কেমেৰাটো ইনচিয়ৰ কৰিছে কিন্তু কেমেৰাটো পৰি পেলাই ভাঙি গ'ল কিন্তু আপুনি তথাপিও কিন্তু একো মানে আপোনাৰ কোনো এফেক্ট হোৱা নাই কাৰণ আপুনি অলৰেডি এই কেমেৰাটো ইনচিয়ৰ কৰিছে আপুনি ইঞ্চুৰেঞ্চ কোম্পানী গৈ পেলাই আপুনি পইচাখিনি উভতাই পাব চ' এইটোকে কি বুলি কওঁ মৰাল হাজাৰ্ডছ এতিয়া আমি চাওঁ ডিফাৰেণ্ট টাইপছ অফ ৰিস্ক ফাৰ্ষ্টতে কি আছে আপোনাৰ পিয়'ৰ ৰিস্ক চ' such risks are accidental in nature. Being accidental can bring potentially in losses. Any accident brings in physical loss and therefore a pure loss is a physical loss that the insured faces due to occurrence of an event that has been insured against. Physical loss may be of any type, be it a loss in business due to fire hazards and losing stocked goods due damage to a property for any reason. Pure risk আপোনাৰ loss আপোনাৰ হ'বই আপোনাৰ ইয়াতে কোনো প্ৰফিট সদায় আপোনাৰ লছ এৰাইজ হ'ব অকাৰ হ'ব যেনেকুৱা ফায়াৰ হৈছে ফায়াৰ আপোনাৰ বিজনেছত লাগিছে ডেফিনেটলি আপোনাৰ কি হ'ব ডেমেজেই হ'ব লছেই হ'ব কেতিয়াও প্ৰফিট তাৰ পৰা কেতিয়াও প্ৰফিট নহয় বা আপোনাৰ ডিউ টু ডেমেজ অফ প্ৰপাৰ্টি যেনেকুৱা ফ্লাড আহি গ'ল চ' ফ্লাডৰ পৰা আপুনি কেতিয়াও বিজনেছৰ ফ্লাড আহি গ'ল চ' ফ্লাডৰ পৰা কেতিয়াও আপোনাৰ প্ৰফিট নহয় অলৱেজ লছেই হ'ব চ' এইটোকে কি বুলি কওঁ আমি পিয়'ৰ ৰিস্ক এতিয়া আমি চাওঁ টাইপছ অফ পিয়'ৰ ৰিস্ক চ' ফাৰ্ষ্ট ওৱান ইজ পাৰ্চনেল ৰিস্ক Personal risk means what? These are the risks that directly affect the individual capability to earn income. Personal risk can be classified into the following types: premature death, old age, sickness or disability, unemployment. Personal risk মানে কি যি risk যোনটো personal individual বা personal ইনকামৰ ওপৰত কি হয় ৰিস্কটো আপোনাৰ এফেক্ট কৰে চ' এইটোকে আমি পাৰ্চনেল যেনেকুৱা প্ৰিমেচিয়ৰ ডেথ
যেনেকৈ আপোনাৰ এক্সিডেণ্ট হৈ গ'ল, আপোনাৰ যোনটো ইনকাম আপোনাৰ ঘৰৰ যোন ইনকাম কৰিছে বা বিজনেছৰ ক্ষেত্ৰতে যোন তেওঁ মেনেজাৰজন বা যোনে বিজনেছটো আপুনি ষ্টাৰ্ট কৰিছিলে যোনটো অ'নাৰ তেওঁ ফৰ এক্সাম্পল প্ৰি মেচিয়ৰ ডেথ হৈ গ'ল, এক্সিডেণ্ট হৈ পেলাই তেওঁ ঢুকালে, চ' তেতিয়াও কি হ'ব বিজনেছৰ কাৰণে এটা লছ। বা অল্ড এজ তেওঁৰ বয়সত ঢুকালে, বা চিকনেছ অৰ ডিজেবিলিটি বা আনএমপ্লয়মেণ্ট, চ' এইবোৰ ক্ষেত্ৰত কি হয় পাৰ্চনেল ৰিস্ক এৰাইজ হয়। নেক্সট কি হ'ব আমাৰ পইণ্ট নম্বৰ 2 প্ৰপাৰ্টি ৰিস্ক। These are the risks to the person in possession of the property being damaged or lost. The immovable like land and building being damaged due to flood, earthquake or fire. The movable like appliances and personal assets being destroyed due to the fire or stolen. The losses may be direct or indirect consequential. Property means property risks মানে property related, যেনেকুৱা immovable হ'ব পাৰে, movable হ'ব পাৰে। Immovable means land and building, plant and machinery আপোনাৰ কি হ'ল ডেমেজ হৈ গ'ল ডিউ টু ফ্লাডছ, ডিউ টু ফায়াৰ, চ' এইটো কি হ'ব আপোনাৰ প্ৰপাৰ্টি ৰিস্ক। আৰু যদি মুভেবল হয় তেতিয়াহ'লে আপোনাৰ পাৰ্চনেল এছেটছ যেনেকুৱা ফাৰ্নিচাৰ বা লেপটপছ বেয়া হৈ গ'ল বা মোবাইল ফোন বেয়া হৈ গ'ল বা কেমেৰা বেয়া হৈ গ'ল, তেতিয়াও আমি কি বুলি কওঁ সেইটো প্ৰপাৰ্টি ৰিস্কৰ আণ্ডাৰত আহে। নেক্সট আহিব আপোনাৰ লাইবিলিটি ৰিস্ক, পইণ্ট নম্বৰ 3। These are the risks arising out of the intentional or unintentional injury to the person or damage to their properties through negligence or carelessness. Liability risks generally arise from the law. Example, liability of the employer under the Workmen's Compensation Law or other labor laws in India. So liability risks means what? যেনেকৈ আপুনি আপোনাৰ বিজনেছ বা আপোনাৰ কোম্পানী এমপ্লয়িজবিলাকক আপুনি কি কৰিব লাগে, ফৰ এক্সাম্পল কিবা এক্সিডেণ্ট হ'ল বা কিবা ইঞ্জুৰি হ'ল এমপ্লয়িজৰ, চ' এজ এ এমপ্লয়াৰ আপুনি তেওঁলোকক কি হ'ব লাগিব সেই ডেমেজটো পূৰাব লাগিব, বা ইঞ্জুৰি যদি হয় আপুনি সেই ইঞ্জুৰিটো আপুনি হস্পিটেল লৈ যাব লাগিব, আপুনি তেওঁক শুশ্ৰূষা কৰিব লাগিব। চ' দিছ ইজ কল্ড হোৱাট লাইবিলিটি ৰিস্ক। এতিয়া আমি চাওঁ স্পেকুলেটিভ ৰিস্ক। Such types are always speculative, maybe it be profit or loss, in both cases speculation works. Mostly speculation is done in the field of trade. There may be unaccounted reasons for creation of risk in the field of trade, maybe price rise, inflation, rotting of stock of goods, or stagnations of stock due to strike, terrorist threat, declaration of war, or the stock going out of use or fashion. So speculative means what? আমি স্পেকুলেটিভক কি কৰোঁ ডাইনামিক ৰিস্ক বুলিও ক'ব পাৰোঁ, কাৰণ ইয়াতে কি কৈছে স্পেকুলেটিভ ৰিস্কত আমাৰ ইনফ্লেশ্যন যেনেকুৱা প্ৰাইচ মেবি যদি ষ্টক মাৰ্কেটৰ কথা কওঁ যে মেবি ষ্টকটো মেবি প্ৰাইচ হাই হ'ব পাৰে বা ষ্টকৰ মাৰ্কেট কি হ'ব ল' হ'ব পাৰে। চ' দিছ ইজ কল্ড হোৱাট স্পেকুলেটিভ ৰিস্ক। মানে আপোনাৰ কোনো ষ্টেটিক নহয়, আপোনাৰ ডাইনামিক ইনক্ৰিজো হ'ব পাৰে, আপোনাৰ প্ৰফিটো হ'ব পাৰে, আপোনাৰ লছো হ'ব পাৰে। So this is called what speculative risk. Next আমি আহোঁ financial risk. So financial risk are the risks where the outcomes of an event, that is event giving birth to a loss, can be measured in monetary terms. এটা monetary termsৰ ওপৰত যোনটো risk সেইটো আমি কি বুলি কওঁ financial risk। যেনেকৈ ইয়াতে কি দিছে চাওঁ, the losses can be assessed and a proper money value can be given to those losses. The common examples are material damage to property arising out of an event. We may consider damage to a ship due to cyclone, or even sinking of a ship due to a cyclone. Damage to the motor car due to the road accident, which may be of partial or total nature. Damage to stock or machinery, etc. Theft of a property, which may be a motorcycle, motor car, machinery, items of household use, or even cash. যে আপোনাৰ ঘৰৰ পৰা কি হ'ল মটৰচাইকেল মটৰ কাৰ সেইবোৰ কি হ'ল চুৰ কৰি লৈ গ'ল, বা আপোনাৰ বিজনেছৰ কিছুমান ফাইনেন্সিয়েল বস্তু যেনেকুৱা চেক বা কিছুমান টকা আপোনাৰ বিজনেছত থয় সেইবোৰো যদি চুৰ হৈ যায়, চ' এইবোৰ আমি কি বুলি কওঁ ফাইনেন্সিয়েল ৰিস্ক। নেক্সট আমি চাওঁ নন ফাইনেন্সিয়েল ৰিস্ক। নন ফাইনেন্সিয়েল ৰিস্ক আৰ দ্য ৰিস্ক ডেট আউটকাম অফ হুইচ কেন নট বি মেজাৰ্ড ইন মনিটাৰী টাৰ্মছ। যোনটো আমি মনিটাৰী টাৰ্মছত আমি জুখিব নোৱাৰোঁ তাক আমি কি বুলি কওঁ নন ফাইনেন্সিয়েল ৰিস্ক। There may be a wrong choice or a wrong decision giving rise to possible discomfort or disliking or embarrassment, but not being capable of valuation in money terms. Example can be choice of a car, its brand, color, etc., selection of a restaurant menu. So non financial risk কি হ'ব
যেনেকৈ আপুনি ৰেষ্টুৰেণ্টত গৈছে, ৰেষ্টুৰেণ্টত গৈ পেলাই আপুনি কিছুমান ফুড অৰ্ডাৰ দিছে, কিন্তু আপুনি সেই ফুডকেইটা কিন্তু আপুনি ভাল নামকেইটা আপুনি এট্ৰেক্টিভ পাইছে, সেইকাৰণে অৰ্ডাৰ দিছিলে, কিন্তু খাবলৈ ইমান টেষ্ট বা আপোনাৰ ভাল লগা নাই। চ' এইটোৱে কি হ'ব আপোনাৰ নন ফাইনেন্সিয়েল ৰিস্ক। আপোনাৰ যোনটো চইচ, এই চইচটো মেবি কি হ'ব আপোনাৰ কাৰণে লছ ক্ৰিয়েট কৰিব পাৰে। বা আপুনি মটৰচাইকেল বা লেপটপ এটা কিনিছে, কিন্তু সেই লেপটপটো কি হ'ল আপোনাৰ কাম কৰা নাই, বা আপুনি যোনটো মেণ্টেলিটি থ্ৰু দি আপুনি সেই লেপটপ বা মোবাইল কিনিছে, চ' সেই মোবাইল বা লেপটপে আপোনাৰ কি হ'ল আপোনাক কিন্তু ছেটিছফাই কৰিব পৰা নাই। চ' দিছ ইজ কল্ড হোৱাট নন ফাইনেন্সিয়েল ৰিস্ক। নেক্সট আহিলে আপোনাৰ ফাণ্ডামেণ্টেল ৰিস্ক। So fundamental risks are the risks mostly emanating from a nature. These are the risks that arise from causes that are beyond the control of an individual or group of individuals. Because fundamental risk কি কৈছে যেনেকুৱা catastrophic ইভেণ্টৰ কাৰণে আপোনাৰ যোনটো ৰিস্ক এৰাইজ হয়, তো তাক আমি কি বুলি কওঁ ফাণ্ডামেণ্টেল ৰিস্ক। এতিয়া catastrophic ৰিস্ক মানে কি ফ্লাড, চাইক্লন, ছুনামি, ভলকেনিক ইৰাপশ্যন, আৰ্থকুৱেক, ছাবচিডেন্স এণ্ড লেণ্ডস্লিপ। চ' এইবোৰ কি হ'ব আপোনাৰ ফাণ্ডামেণ্টেল ৰিস্ক। যোনটো কেটাষ্ট্ৰফিক ৰিস্কৰ থ্ৰু দি আপোনাৰ ৰিস্ক এৰাইজ হয়, তাকে আমি কি বুলি কওঁ ফাণ্ডামেণ্টেল ৰিস্ক। নেক্সট পাৰ্টিকুলাৰ ৰিস্ক। A particular risk is a risk that affects only an individual and not everybody in the community. For example, if your textbook is stolen, the full impact of the loss of the book is felt by you alone and not by the entire members of the class. For example, আপোনাৰ টেক্সটবুকটো চুৰি হৈ গ'ল ক্লাছত, চ' তাৰ কাৰণে আপোনাৰ সেই ৰিস্কটো এৰাই যায়, আপোনাৰ ৰিস্ক এৰাই আছে, আপোনাৰ ইণ্ডিভিজুৱেল আপোনাৰ পাৰ্চনেলি আপোনাৰ সেই ৰিস্কটো এৰাই আছে। চ' গোটেই ক্লাছৰ আপোনাৰ ৰিস্ক এৰাই যোৱা নাই, কাৰণ সেই টেক্সটবুকটো কাৰ আছিলে আপোনাৰ আছিলে। চ' আপোনাৰ টেক্সটবুক আপোনাৰ নিজৰ পাৰ্চনেল টেক্সটবুকটো হেৰাইছে, চ' তাৰ কাৰণে গোটেই ক্লাছটো ৰিস্ক হ'ব নোৱাৰে, অকল আপোনাৰ ইণ্ডিভিজুৱেল ৰিস্কহে হ'ব। তাৰমানে সেইকাৰণে ইয়াক তাক কি বুলি কোৱা হয় পাৰ্টিকুলাৰ ৰিস্ক। যেনেকুৱা এক্সাম্পল কি হ'ব আপোনাৰ ফায়াৰ, এক্সপ্ল'জন, বাৰ্গলাৰী, হাউচ ব্ৰেকিং, লাৰ্চেনি এণ্ড থেফ্ট। আপোনাৰ চুৰ হৈছে বা এক্সপ্ল'জন হৈছে, চ' এইটো আপোনাৰ পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেলৰ ওপৰতহে পৰে, গোটেই এটা পপুলেশ্যন বা এণ্টায়াৰ পপুলেশ্যনৰ ওপৰত কেতিয়াও সেইটো এফেক্ট নকৰে। এইটোৱেই হ'ল পাৰ্টিকুলাৰ ৰিস্ক। Next আহিলে static risk. Static risk are risks that involve losses brought about by irregular action of nature or by dishonest misdeeds and mistakes of man. So these losses are brought about by causes other than changes in the economy. For example, কি কৈছে, if all economic variables remain constant, some people with fraudulent tendency would still go out, steal embezzlement funds and abuse their positions. So some people would still suffer financial losses. চ' ষ্টেটিক ৰিস্ক মানে কি কিছুমান ৰিস্ক কি হয় সদায় থাকিবই, যেনেকুৱা আপোনাৰ ইকনমিক যেনেকুৱা ইকনমিক কণ্ডিশ্যন বা মাৰ্কেটৰ ইকনমিকটো কি হৈছে কনষ্টেণ্ট হৈ আছে, কিন্তু তথাপিও আপোনাৰ কি হৈছে লছ হৈছে। কিহৰ কাৰণে কিছুমান মানুহে আপোনাৰ মেবি ইণ্টাৰনেলি কি হয় বা এক্সটাৰ্নেলি আপোনাৰ কি কৰিছে চুৰ কৰি লৈ গৈছে, বা আপোনাৰ অফিচৰ ভিতৰতে বা কোম্পানীৰ ভিতৰতে কিছুমান একাউণ্টেণ্ট বা কেচিয়াৰে কি কৰি আছে এই ফাইনেন্সিয়েল কিছুমান মিছষ্টেটমেণ্ট কৰি আছে। চ' তেতিয়াও কি হৈ আছে আপোনাৰ বিজনেছৰ বা কোম্পানীৰ লছ হৈ আছে। চ' এইটোৱে কি হ'ব ষ্টেটিক ৰিস্ক। এই ষ্টেটিক ৰিস্ক মানে কি কনষ্টেণ্ট ৰিস্ক। এইটো মানে যদি আপোনাৰ মাৰ্কেটত যদি আপোনাৰ হাই ইকনমিক কণ্ডিশ্যন যদি আপোনাৰ মাৰ্কেটত হাই, তথাপিও আপোনাৰ কোম্পানী কি হয় এইবোৰ বস্তু যেনেকুৱা আপোনাৰ আপোনাৰ এমপ্লয়ীবিলাক কেচিয়াৰে হওক বা একাউণ্টেণ্টে হওক কি হয় কিছুমান এইবোৰ মিছষ্টেটমেণ্ট বা ফ্ৰড কিছুমান কৰিবলৈ বিচাৰে। চ' তাৰ কাৰণে আপোনাৰ কি হয় ফাইনেন্সিয়েল লছ অকাৰ হয়। চ' এইটোৱে কি হ'ব ষ্টেটিক ৰিস্ক। নেক্সট ডাইনামিক ৰিস্ক। ডাইনামিক ৰিস্ক মানে কি যদি আপোনাৰ চেঞ্জেছ ইকনমিক কণ্ডিশ্যন যদি চেঞ্জেছ হয়, যেনেকুৱা টেকনলজিকেল চেঞ্জেছ, ডেম'গ্ৰাফিক চেঞ্জেছ, চ' কালচাৰেল চেঞ্জেছ, চ' এইবোৰ ৰিস্কৰ কাৰণে এইবোৰ চেঞ্জেছৰ কাৰণে যিবোৰ ৰিস্ক এৰাইজ হয় তাক আমি কি বুলি কওঁ ডাইনামিক ৰিস্ক। যেনেকৈ ইয়াত দিয়া আছে চাওক, ফৰ এক্সাম্পল টেকনলজিকেল চেঞ্জেছ which brings about a more efficient way of mass producing a higher quality of article at a cheaper price to consumers than was previously the case has obviously benefited the society. টেকনলজি ভাল হ'লে কি হ'ব ডেফিনেটলি আমাৰ প্ৰডাক্ট কোৱালিটিও ভাল হ'ব, চ' তেতিয়াহ'লে ছ'চাইটিও কি হ'ব বেনিফিট হ'ব। চ'
সো এইটোৱেই হ'ল আমাৰ ডাইনামিক ৰিস্ক নেক্সট আছে আপোনাৰ quantifiable and non quantifiable risks quantifiable risks are those that can be measured while non quantifiable risks are those that are not tangible so quantifiable যিবোৰ আমি মেজাৰ কৰিব পাৰোঁ আমি টাচ কৰিব পাৰোঁ সো সেইবোৰ quantifiable and non quantifiable কি হয় যিবোৰ আমি টাচ বা আমি কেতিয়াও মেজাৰ কৰিব নোৱাৰোঁ সেইবোৰ কি হ'ব আমাৰ non quantifiable risk সো এইকেইটাই আছিল আমাৰ কনসেপ্ট অফ ৰিস্ক এণ্ড টাইপছ অফ ৰিস্ক আশা কৰোঁ আপোনালোকে বুজি পালে মই আগলৈ আৰু এই ৰিস্ক মেনেজমেণ্টৰ ওপৰত মই ভিডিঅ' আপোনালোকৰ আগত লৈ আহিম আপোনালোকে চাই থাকিব আৰু এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ মাই ইউটিউব চেনেল অভিজ কুমাৰ জ্ঞান